মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি মই সপ্তম শ্ৰেণীৰ অসমীয়া কিতাপখনৰ 2 নম্বৰ পাঠত থকা কালিকা লগা পাট কাপোৰ এই পাঠটোৰ অনুশীলনীত থকা প্ৰশ্নবিলাকৰ উত্তৰ লিখি দিম তোমালোকে উত্তৰবিলাক লিখি লবা 1 নম্বৰ প্ৰশ্নটো তোমালোকে নিজে নিজে কৰিবলৈ চেষ্টা কৰিবা মই 2 নম্বৰৰ পৰা উত্তৰবিলাক লিখি দিম 2 নম্বৰৰ ক নম্বৰ প্ৰশ্নটো হ'ল চহকী মানুহজন কোন দেশৰ আছিল এতিয়া মই এই প্ৰশ্নবিলাক একাধিক্ৰমে বহি লিখি লৈছো বহিৰ পৰা তোমালোকক উত্তৰবিলাক মই দেখুৱাই দিম তোমালোকে লিখি লবা 2 নম্বৰ ক প্ৰশ্নটো হ'ল চহকী মানুহজন কোন দেশৰ আছিল উত্তৰটো হ'ল আছিক দেশৰ এনেকৈ তোমালোকে অতি চমুকৈ লিখিবা তাৰ পিছত 2 নম্বৰৰ খ নম্বৰ প্ৰশ্নটো হ'ল চহকী মানুহজনৰ ছোৱালীজনীৰ কাৰ লগত বিয়া হৈছিল এতিয়া উত্তৰটো হ'ব উত্তৰ এজন দেখনিয়াৰ ডেকাৰ লগত বিয়া হৈছিল তাৰ পিছত গ নম্বৰ 2 নম্বৰৰ গ ছোৱালীজনীক আন সম্পত্তিৰ লগতে আৰু কি দিয়া হৈছিল এতিয়া উত্তৰটো হ'ব এখন কালিকা লগা বনকৰা পাট কাপোৰ দিয়া হৈছিল 2 নম্বৰৰ খ নম্বৰ প্ৰশ্নটো হ'ল কালিকা লগা কাপোৰখন দেউতাকে কি কৈছিল এতিয়া উত্তৰটো হ'ব উত্তৰ এটা মন্ত্ৰ উচ্চাৰণ নকৰাকৈ কাপোৰখনত কোনোবাই হাত দিলে চকুৰ পচাৰতে হি চৰাইলৈ ৰূপান্তৰিত হ'ব আৰু কাপোৰখন চৰাইৰ পাখি আৰু নেজ হৈ পৰিব বুলি কৈছিল 2 নম্বৰৰ 19 নম্বৰ প্ৰশ্নটো হ'ল আছিক সম্প্ৰদায়ত সম্পত্তিৰ উত্তৰাধিকাৰী কোন উত্তৰটো হ'ল আছিক সম্প্ৰদায়ত ছোৱালী পিতৃ-মাতৃৰ সম্পত্তিৰ অধিকাৰী ছোৱালীবিলাকক মাক দেউতাকৰ সম্পত্তিবিলাক দিয়া হৈছিল ল'ৰাবিলাকক দিয়া নাছিল 2 নম্বৰৰ প্ৰথম 6 নম্বৰ প্ৰশ্নটো হ'ল ছোৱালীজনীয়ে কাপোৰখন ৰ'দত মেলি দি কলৈ গৈছিল এতিয়া উত্তৰটো হ'ল মাছ মাৰিবলৈ গৈছিল দ্বিতীয় 6 নম্বৰ প্ৰশ্নটো হ'ল কাপোৰখন চুই দিয়াৰ লগে লগে গিৰিয়েকজন কিহলৈ ৰূপান্তৰিত হ'ল এতিয়া উত্তৰটো হ'ল এটা ডাঙৰ আৰু নানা বৰণীয়া জকমকীয়া পাখিৰে সুশোভিত ময়ূৰ চৰাইলৈ ৰূপান্তৰিত হ'ল এইবাৰ 3 নম্বৰত দিয়া আছে চমু উত্তৰ লিখা ইয়াতে 3টা প্ৰশ্ন দিয়া আছে এই প্ৰশ্নকেইটাৰ উত্তৰবিলাক অলপমান দীঘলীয়া হ'ব এইবিলাক প্ৰশ্নত পৰীক্ষাত 2 নম্বৰ বা 3 নম্বৰ আহিব গতিকে আমি অলপমান বেছিকৈ লিখিব লাগিব এটা ক নম্বৰ প্ৰশ্নটো হ'ল বাপেকে ছোৱালীজনীক দিয়া বনকৰা পাট কাপোৰখনৰ বিশেষত্ব কি আছিল উত্তৰটো তোমালোকে ইয়াৰ পৰা লিখিবা ইয়াতে ধুনীয়াকৈ লিখা আছে 3 নম্বৰ ক বাপেকে ছোৱালীজনীক দিয়া বনকৰা পাটৰ কাপোৰখনৰ বিশেষত্ব কি আছিল উত্তৰ কাপোৰখন আছিল কালিকা লগা এটা মন্ত্ৰ উচ্চাৰণ নকৰাকৈ কাপোৰখনত কোনোবাই হাত দিলে চকুৰ পচাৰতে হি চৰাইলৈ ৰূপান্তৰিত হ'ব আৰু কাপোৰখন চৰাইৰ পাখি আৰু নেজ হৈ পৰিব এয়াই আছিল বিশেষত্ব তাৰপিছত খ নম্বৰ প্ৰশ্নটো হ'ল গিৰিয়েকজন কিদৰে সুশোভিত চিতৰি চৰাইলৈ ৰূপান্তৰিত হৈছিল বা ৰূপান্তৰিত হ'ল এতিয়া উত্তৰটো হ'ল কালিকা লগা পাটৰ কাপোৰখন ৰ'দত মেলি দি ছোৱালীজনীয়ে গিৰিয়েকক কোনো কাৰণতে কাপোৰখন নুচুবলৈ কৈ মাছ মাৰিবলৈ গৈছিল এনেতে ধাৰাসাৰ বৰষুণ অহাত ঘৈণীয়েকক চিঞৰি মতাটো নহাত গিৰিয়েকে সামৰি থবলৈ বুলি কাপোৰখনত ধৰোতেই তেওঁ সুশোভিত চিতৰি চৰাইলৈ ৰূপান্তৰিত হৈছিল ইয়াতকৈ ছুটিকৈ লিখিব নোৱাৰি কাৰণ এইকেইটা প্ৰশ্ন অলপ উত্তৰবিলাক দীঘলীয়া হ'ব গতিকে তোমালোকে এইখিনি লিখিবই লাগিব 3 নম্বৰৰ গ নম্বৰ প্ৰশ্নটো হ'ল গিৰিয়েকজনে কাপোৰখন চুই দিয়া দেখি ঘৈণীয়েকে কি কৰিলে আৰু শেষত তাইৰ কি হ'ল এতিয়া উত্তৰটো মই লিখি দিম 3 নম্বৰৰ গ নম্বৰ প্ৰশ্নটো মই ইয়াতে লিখি লৈছো এতিয়া উত্তৰটো মই কৈ দিম ইয়াতে চাই লিখিবা উত্তৰ গিৰিয়েকজনে কাপোৰখন চুই দিয়া দেখি ঘৈণীয়েকে মন্ত্ৰষাৰ উচ্চাৰণ কৰিবলৈ পাহৰি কি কৰিলা বুলি চিঞৰ মাৰি কাপোৰখনত হাত দিলে আৰু লগে লগে তাইও এজনী চৰাইৰ ৰূপ পালে এইবাৰ 4 নম্বৰত দিয়া আছে তলৰ শব্দবোৰৰ অৰ্থ বাকচৰ পৰা বাছি উলিয়াই লিখা ইয়াতে কেইটামান শব্দ দিয়া আছে সুসজ্জিত ধনী সুঠাম আৰু দেখিবলৈ ধুনীয়া বহুত চলি থকা
এতিয়া ইয়াৰ পৰা আমি বাছি বাছি তলৰ বাকচবিলাকত লিখিব লাগিব প্ৰচলিত শব্দটোৰ অৰ্থ কি ইয়াতে আমি বিচাৰিলে পাম হেতু হৈছে চলি থকা গতিকে আমি বাকচটোত চলি থকা বুলি লিখিব লাগিব তাৰ পিছত দেখনিয়াৰ মানে হৈছে সুঠাম আৰু দেখিবলৈ ধুনীয়া ইয়াতে লিখা আছে ওপৰত সুঠাম আৰু দেখিবলৈ ধুনীয়া তোমালোকে এনেকৈ ঘৰ বনাই লিখিব নালাগে বহিবিলাকত লিখোতে পোনা পোনা লিখিব পাৰিবা তাৰ পিছত চহকী মানে হৈছে ধনী সুশোভিত তাৰ মানে সুসজ্জিত হৰহ মানে বহুত এই গোটেইকেইটা শব্দ এই ওপৰৰ বাকচটোত ইয়াতে দিয়া আছে তোমালোকে ইয়াৰ পৰা চাই লিখিব পাৰিবা এইবাৰ 5 নম্বৰটো দিয়া আছে তলৰ দফাটো পঢ়ি উপযুক্ত স্থানত জ্যোতি বিৰাম চিহ্ন বহুৱা এই কাণ্ড দেখি ঘৈণীয়েকে মন্ত্ৰষাৰ উচ্চাৰণ কৰিবলৈ পাহৰি কি কৰিলাও বুলি চিঞৰ মাৰি কাপোৰখনত হাত দিলে ইয়াতে দাঢ়ি কমা ঊৰ্ধ্ব কমা এইবিলাক একো ব্যৱহাৰ নকৰাকৈ লিখি থৈছে গতিকে এনেকৈ লিখি থলে বাক্যবিলাকৰ অৰ্থ বুজি পোৱাত অসুবিধা হয় সেইকাৰণে আমি জ্যোতি চিহ্নবিলাক দিব লাগে এতিয়া এইখিনি কথা ক'ত আছে মই পাঠটোত দেখুৱাই দিম তোমালোকে তাৰ পৰা চাই দাঢ়ি কমা ঊৰ্ধ্ব কমাবিলাক বহুৱাই দিব পাৰিবা 10 নম্বৰ পৃষ্ঠাটোৰ পৰা এইখিনি কথা উঠাই দিয়া হৈছে ইয়াতে মই দেখুৱাই দিছো এয়া মই বন্ধনী দিছো ইয়াতে এইখিনিৰ পৰা আৰম্ভ হৈছে এই কাণ্ড দেখি ঘৈণীয়েকে মন্ত্ৰষাৰ উচ্চাৰণ কৰিবলৈ পাহৰি কি কৰিলা ও এইবিলাক ঊৰ্ধ্ব কমা দিয়া আছে তোমালোকে ইয়াৰ পৰা চাই এই তাত বহুৱাই দিবা তাৰ পিছত দাঢ়ি ক'ত দিব লাগে ইয়াতে দিলে কাপোৰখনত হাত দিলে দাঢ়ি লগে লগে তাইও এজনী চৰাইৰ ৰূপ পালে দাঢ়ি গতিকে ইয়াৰ পৰা তাৰ পিছত আছে তেতিয়াৰে পৰা এইখিনি লগাই দিছে একেলগে একদম ইয়ালৈকে মই য'ত বেকেট শেষ কৰিছো এইখিনিলৈকে উঠাই দিছে ইয়াৰ পৰা চাই দাঢ়ি কমাবিলাক বহুৱাই দিবা ইয়াতে মই এতিয়া তোমালোকক এই দাঢ়ি কমা ঊৰ্ধ্ব কমাবিলাক ইয়াতে বহুৱাই দিছো তোমালোকে ইয়াৰ পৰা এতিয়া চাই লিখিব পাৰিবা ইয়াতে ঊৰ্ধ্ব কমা কি কৰিলা ও তাৰ পিছত হাত দিলে ইয়াতে দাঢ়ি তাৰ পিছত চৰাইৰ ৰূপ পালে ইয়াতে দাঢ়ি তাৰ পিছত আকৌ মাইকী মুৰা চৰাই দাঢ়ি তাৰ পিছত মতাটোৰ পাখি বেছি জকমকীয়া দাঢ়ি কাৰণ কমা সেই কাপোৰখনৰ সৰভাগ তাৰ নেজ আৰু পাখিত লাগি ৰল দাঢ়ি ইয়াৰ পৰা চাই এইখিনি বহুৱাই দিবা এইবাৰ 6 নম্বৰটো দিয়া আছে পাঠটো ভালদৰে পঢ়ি দুটাকৈ সমাপিকা আৰু অসমাপিকা ক্ৰিয়াযুক্ত বাক্য বাকচটোত ভৰোৱা এই বাকচটোত লিখিব লাগিব সমাপিকা ক্ৰিয়াযুক্ত দুটা বাক্য আৰু এই বাকচটোত লিখিব লাগিব অসমাপিকা ক্ৰিয়াযুক্ত দুটা বাক্য এতিয়া সমাপিকা আৰু অসমাপিকা ক্ৰিয়া কাক বোলে ইয়াতে ওপৰত তোমালোকক দিয়া আছে ইয়াৰ পৰা তোমালোকে চাই বুজিব পাৰিবা এইখিনি চোৱা যি পদে কোনো কাম সম্পাদন কৰা বা নকৰা বুজায় তাক ক্ৰিয়াপদ বোলে ক্ৰিয়াপদ দুবিধ সমাপিকা আৰু অসমাপিকা ক্ৰিয়া যি ক্ৰিয়াই বাক্য সম্পূৰ্ণ কৰে তাক সমাপিকা ক্ৰিয়া বোলে এটা বাক্য সম্পূৰ্ণ কৰিলে তাক সমাপিকা ক্ৰিয়া বোলে এটা চোৱা 1 নম্বৰ জিয়েক জোৱায়েকে কাপোৰখন সযত্নে ৰাখিলে ইয়াতে ৰাখিলে বুলি কওঁতে বাক্যটোৰ অৰ্থটো সম্পূৰ্ণ হ'ল গতিকে এইটো হৈছে সমাপিকা ক্ৰিয়া ৰাখিলেটো সমাপিকা ক্ৰিয়া গতিকে এই বাক্যটো হৈছে সমাপিকা ক্ৰিয়াযুক্ত বাক্য তাৰ পিছত 2 নম্বৰ এটা মন্ত্ৰ নপঢ়াকৈ এই নপঢ়াকৈটো এটা ক্ৰিয়াপদ কিন্তু ই বাক্যটোৰ অৰ্থ সম্পূৰ্ণ কৰিব পৰা নাই কাৰণ এটা মন্ত্ৰ নপঢ়াকৈ এইখিনিত আমি ৰাখি দিব নোৱাৰো কাৰণ বাক্যটো অসম্পূৰ্ণ হৈ থাকিব গতিকে এই নপঢ়াকৈটো হৈছে অসমাপিকা ক্ৰিয়া কাপোৰখনত কোনোবাই হাত দিলে এইখিনিটো বাক্যটো সম্পূৰ্ণ হোৱা নাই গতিকে দিলেটো হৈছে অসমাপিকা ক্ৰিয়া চকুৰ প্ৰচাৰতে হি চৰাইলৈ ৰূপান্তৰিত হ'ব এই হ'বটো হৈছে সমাপিকা ক্ৰিয়া কাৰণ হ'ব বুলি কোৱাৰ পিছত বাক্যটোৰ অৰ্থটো সম্পূৰ্ণ হ'ল এতিয়া মই তোমালোকক 6 নম্বৰৰ উত্তৰটো লিখি দিম সমাপিকা ক্ৰিয়াযুক্ত বাক্য আৰু অসমাপিকা ক্ৰিয়াযুক্ত বাক্য দুটা লিখি দিম 6 নম্বৰ উত্তৰ সমাপিকা ক্ৰিয়াযুক্ত দুটা বাক্য হ'ল এনেকৈ বহিত লিখোতে তোমালোকে এনেকৈ লিখিবা বাকচত লিখিবলৈ আমাক বাক্য দুটা দীঘলীয়া যেহেতু গতিকে বাকচত লিখিব নোৱাৰিম 1 নম্বৰ আশিক দেশত এজন বৰ চহকী মানুহ আছিল বুলি কোৱাৰ পিছত বাক্যটো সম্পূৰ্ণ হ'ল গতিকে এইটো হৈছে সমাপিকা ক্ৰিয়াযুক্ত বাক্য তাৰ পিছত 2 নম্বৰ বাক্যটো হ'ব কিছু সময়ৰ পাছত কোলা ডাৱৰে আকাশখন ছাতি পেলালে বুলি কোৱাৰ পিছত
বাক্যটোৰ অৰ্থ সম্পূৰ্ণ হ'ল আধৰুৱা হৈ থকা নাই গতিকে এই দুটা হৈছে সমাপিকা ক্ৰিয়াযুক্ত বাক্য এইবাৰ অসমাপিকা ক্ৰিয়াযুক্ত দুটা বাক্য হ'ল 1 নম্বৰ এদিন ছোৱালীজনীয়ে কাপোৰখন পেৰাৰ পৰা উলিয়াই ৰ'দত মেলি দিলে এতিয়া উলিয়াই এইটো হৈছে অসমাপিকা ক্ৰিয়া কাৰণ বাক্যটো অসম্পূৰ্ণ হৈ থাকিব এদিন ছোৱালীজনীয়ে কাপোৰখন পেৰাৰ পৰা উলিয়াই তাৰ পিছত যদি আমি বাক্যটো ৰাখি দিও তেতিয়া হলে বাক্যটোৰ অৰ্থটো সম্পূৰ্ণ নহব গতিকে উলিয়াইটো হ'ব অসমাপিকা ক্ৰিয়া গতিকে বাক্যটো হ'ব অসমাপিকা ক্ৰিয়াযুক্ত বাক্য 2 নম্বৰ বাক্যটো লিখিম কিন্তু তাই আহি পোৱাৰ আগতে শিল বৰষুণ আহিল কিন্তু তাই আহি এইখিনিত আমি যদি বাক্যটো ৰাখি দিও তেনেহলে অৰ্থটো সম্পূৰ্ণ নহব আহিটো হৈছে এটা ক্ৰিয়াপদ কিন্তু এই বাক্যটোৰ অৰ্থটো সম্পূৰ্ণ কৰিব পৰা নাই কাৰণে এই আহিটো হ'ব অসমাপিকা ক্ৰিয়া গতিকে এই বাক্যটো হ'ব অসমাপিকা ক্ৰিয়াযুক্ত বাক্য